মানুহে কাম কৰিব লাগে, কাম কৰি খাব লাগে, চান্দা তুলি খাব নালাগে। সমান অধিকাৰটো কি বিধায়কৰ পত্নী হ'ল বুলিয়ে নাইকিয়া হৈ যাব নেকি? মোৰ কথা হৈছে যে মোৰ পত্নী ভাৰতীয় নাগৰিক, তেওঁ এই যিটো দুগ্ধৰ ব্যৱসায়, এই ব্যৱসায়টোৰ লগত আজি 15 বছৰতকৈ অধিক সময় তেখেত জড়িত হৈ আছে। সঁচা ক'বলৈ হ'লে আমাৰ যিখন ফাৰ্ম আছে, সেই ফাৰ্মখনলৈ ভেটেৰিনেৰী ডিপাৰ্টমেণ্টে যেতিয়া এনেকুৱা ধৰণৰ উদ্যোগীসকলক প্ৰশিক্ষণ দিব হয়, প্ৰশিক্ষণ দিবৰ কাৰণে তেখেতসকলে লৈ আহে। বিধায়কৰ পত্নী হ'ল বাবেই তেখেতৰ মৌলিক অধিকাৰটো নাইকিয়া হৈ গ'ল নেকি? এইটোতো নহয়, এইটোতো হ'ব নোৱাৰে। সাংবাদিক এজনৰ পত্নী এগৰাকীয়ে যদি কিবা অন্য এটা ব্যৱসায় কৰিব পাৰে, অন্যসকলৰ পত্নীয়ে হওক বা আত্মীয়ই যদি বেলেগ এটা ব্যৱসায় কৰে, বিধায়কসকলৰ লগত বিভেদ কিয়? মইতো তেখেতক বোলে নহয় মই বিধায়ক হোৱাৰ লগে লগে মই তেখেতক কিবা এটা কৰি দিছোঁ, সেইটোতো নহয়। তেখেতে আগৰ পৰা কৰি আছে, এতিয়াও কৰিব, ভৱিষ্যতেও কৰিব। তেখেত কোনো ছেকেণ্ড ক্লাছ চিটিজেন নহয়। তেখেত মোৰ তলৰ কোনো তেখেত কৰ্মীও নহয়। তেখেতে নিজৰ এটা স্বাৱলম্বিতাৰ বাবে তেখেতে এটা ব্যৱসায় কৰিছে, আৰু যিটো ব্যৱসায়ত মই কৈছোঁৱেই যে তেখেতে সুকলমে কৰাৰ বাবে বিভিন্ন সময়ত বিভিন্ন প্ৰশিক্ষাৰ্থীসকলক সেই ফাৰ্মলৈ লৈ যোৱা হয়, দেখুৱাবলৈ যে এনেকৈ এখন ফাৰ্ম, আদৰ্শ ফাৰ্ম এনেকৈ হয়। সেই ক্ষেত্ৰত যদি যিখিনি গতানুগতিকভাৱে আমি যিখিনি সা সুবিধা পাব লাগে, সেইখিনি যদি পাইছোঁ, তাত অন্যৰ চকু কিয় পৰিছে? আমিতো কোনো পাব নলগীয়া বস্তুটো বিচাৰি যোৱা নাই। তেখেতে নিজৰ অৰ্হতাত, নিজৰ যিটো অধ্যৱসায়, সেই অৰ্হতাৰ অধ্যৱসায়ত পাইছে। 5-6 বাৰ তেখেতসকলে আহি পেলাই ইনস্পেকশ্যন কৰিছে, অন্যান্যসকলে আহি পেলাই চাই গৈছে। গতিকে মই ভাবোঁ এইটো এটা খুব সস্তীয়া ৰাজনীতি, খুব সস্তীয়া ৰাজনীতি। তেখেতসকলৰ হাতত কোনো তেনেকুৱা ধৰণৰ ইছ্যু নাই। গতিকে মই এইবিলাকত বৰ নহয়, মানুহে কাম কৰিব লাগে, কাম কৰি খাব লাগে, চান্দা তুলি খাব নালাগে। তেওঁলোকে কৈছে যে হিতাধিকাৰী আঁচনিত মন্ত্ৰী বিধায়কৰ মোৰ পৰিয়ালৰ মানুহ হিতাধিকাৰী হ'বৰ বাবে যদি উপযুক্ত হয়, তেখেতে যদি সকলো নৰ্মছ ফুলফিল কৰে, আৰু এই ব্যৱসায়টোৰ লগত তেখেত যদি আজি দীৰ্ঘদিন ধৰি পেলাই জড়িত হৈ আছে, তেতিয়াহ'লে তেখেতে সেই সুবিধাটো পোৱাত অসুবিধা কি? তেখেত কিয় বঞ্চিত হ'ব? আমি সকলোৰে বাবে সমান অধিকাৰৰ কথা কওঁ। সমান অধিকাৰটো কি বিধায়কৰ পত্নী হ'ল বুলিয়ে নাইকিয়া হৈ যাব নেকি? সেইটোতো হ'ব নোৱাৰে। তেখেতে নিজৰ যোগ্যতা পাইছে, মই ক'বলৈ কি? কালিলৈ মোৰ পত্নীয়ে যদি PhD কৰে, তে ক'ব নেকি যে বিধায়কৰ পত্নী গতিকে তেওঁ PhD কৰিব নোৱাৰে? সেইটোতো উচিত নহয়।